Hello everyone. বিহুলে ঘৰলৈ যাব ওলাইছো। বিশেষকৈ ঠাণ্ডা দিনত পেকিং কৰাটো ইমান বেছি মানে জ্বালা হৈ যায়। সো এই খোপা চাবচোন জেকেট ফুৰিব যাব ভালে লাগে বাট মানে এই পেকিংটো কাৰণে টান লাগে ইমান বস্তু লাগে। ইমান বস্তু লাগে জেকেট সেকেটৰ কাৰণে এটা বেগ প্ৰয়োজন হৈ যায়। মানে একদম আৰু কি বুলি কম বিহু প্ৰিপাৰেচন আমাৰ একদম ঘৰত পূৰ্ণ কৰি চলি আছে। আমি ইয়াত আছো বিহু প্ৰভাৱ ইমান পোৱা নাই। একদম ঘৰলৈ গ'লে একদম বিহু এটা মানে মনটো লাগিছে ঘৰলৈ যাওঁ বুলি কওঁতে একদম বিহু লাগিছে। গুৱাহাটী খালী হৈ যাব আৰু গুৱাহাটী খালী হৈ যাব বিহুৰ পিছত আহি বিহু এইখিনি কথা কওঁ আমি কিবা কাম থাকোঁতে যোৱাবাৰ কেতিয়া বিহু পিছদিনা আহিছিলো ঘৰৰ পৰা একদম গুৱাহাটীখন কেনেকুৱা লাগিছে গম পাই সন্ধিয়া সময়ত কিবা লকডাউন যেন লাগিছে দোকান চোকান বন্ধ মানুহ চানুহ নাই কিবা কিবি ধৰণৰ লাগিছিলে। আপোনালোকে এই পৰিৱেশটো ফেচ কৰিছে নাই ক'বচোন দেই। আৰু এতিয়া বৰ্তমান যাব লৈছো ঘৰ আৰু কাইলৈ উৰুকা গতিকে আজি উৰুকা আগদিনা ঘৰলৈ যাব ওলাইছো পেকিং কৰি। কেমেৰাত কেনেকুৱা দেখিছে নাজানো একদম বিহু বুলিয়ে চুলি দাড়ি কটাই লৈছো ধুনীয়াকৈ আৰু চুলি দাড়ি কটোৱা নাই ইমান নিজকে বেয়া দেখোন। ল'ৰাবিলাকক বিশেষকৈ যিদিনা মানে ফাৰ্ষ্ট ডে মানে এই ছোৱালী ল'ৰাৰ মাজত আৰু এটা ডিফাৰেঞ্চ ছোৱালী মানে যিদিনা চেলুনৰ পৰা চুলিখিনি একদম বাউঞ্চি হৈ থাকে পিছদিনা ধোৱা দিনা আকৌ ষ্ট্ৰেইট হৈ যায়। আমাৰ আৰু কি হয় কাটা দিনা বৰ বেয়া দেখি থাকে। কমেণ্ট কৰি ক'ব যে পিছত দুদিনৰ পিছতহে এডজাষ্ট হৈ যায় বঢ়িয়াকে। দিয়ক বেছি কথা নাপাতো ব'লক ৰাস্তাত দেখাম আৰু বিহু অলৰেডি 5টা বাজিলে বিহু কেনেকে চেলিব্ৰেট কৰো ঘৰত চববিলাক দেখাম। গতিকে ভিডিঅ'টো স্পেচিয়েল হ'বলৈ গৈ আছে অকণো স্ক্ৰিপ্ট শেষলৈকে ভিডিঅ'টো চাই থাকক। ৰুমৰ পৰা ওলাই যিহেতু খুৰী সঞ্জীৱৰ মাক আমাৰ লগত আছিলে এইকেইদিন আৰু আমি গুৱাহাটীৰ পৰাই চাউল এবেগ ল'লোঁ। এইটো চাউল খাই খুৰীয়ে ভাল পাইছে গতিকে এবেগ চাউল ঘৰলৈ বুলি ল'লোঁ আৰু ইমানখিনি পইচা ভাড়া দি ফাইনেলি আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু খানাপাৰাত এনেকুৱা জেম বিশেষকৈ এই দোকানবিলাক বহিছে যে বিহু বুলি ভোগালী বিহু বিশেষ গতিকে একদম বহুত জেম হৈছে 6 মাইলৰ পৰা খানাপাৰা এইখিনিলৈকে ভালো লাগিছে বিহু বুলি চাই আহিছোঁ ইফাল সিফালে। আপোনালোকৰ চেলিব্ৰেশ্যন কেনেকুৱা? আজি উৰুকালৈকে যিমান পাৰোঁ ভিডিঅ'টো দিব চেষ্টা কৰিম নহ'লে বহুত দীঘলীয়া হৈ যাব নহয়। আৰু যোৰাবাটত তেল ভৰাওঁতে সঞ্জীৱে জানে খোৱা বস্তু কেনেকুৱা আৰু ধুনীয়াকৈ কিনি ল'লে পেকেট আমি ৰাস্তাত যাওঁতে খাই যাম। আৰু আহি মৰিগাঁও পালোঁহি। মৰিগাঁৱত সঞ্জীৱৰ মাকৰ খুৰীৰ তাৰমানে প্ৰেছাৰটো চেক কৰিব লগা আছিলে 10 ডেইজৰ মূৰে মূৰে চেক কৰে যে। তাৰপিছতে আমি মৰিগাঁৱতে চাহ খালোঁ বিৰাট ধুনীয়া লাগিলে আৰু আহি পাই গ'লোঁ সঞ্জীৱহঁতৰ ঘৰ যিহেতু আজি ইয়াত থাকিম। আৰু এই গিফ্ট পোৱা চকলেটখিনি পুলুৱে পাই একদম ফূৰ্তিত ঠাই নাই লগতে আমাক একদম চাহ বনাই খোৱাবলৈ একদম ৰেডি হৈ গৈছে। মানে চকলেট পোৱাৰ লগে লগে একদম চাহ বনাবলৈ ধুনীয়া চাহ নিছে দেই নিজে বনাই নিছা নে বা পাৰা হৈ গ'ল লগতে দিলে গোটেইখিনি খাই দিবি যে সেইকাৰণে অসমীয়াত কোৱাচোন কি হ'ব? আপোনালোকলৈ বিহুলৈ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। থেংক ইউ। খোৱাৰ পৰা উঠিয়াই দেখিছোঁ সঞ্জীৱৰ ককায়েকে ধুনীয়াকৈ মাছ লৈ আনিলে। উৰুকাৰ দিনা মানে কোনে কিমান মাছ কিনিব পাৰে এইফালে একদম কম্পিটিশ্যন আৰু তেনেকুৱা হৈ গ'ল। আমি খোৱা পাওঁতে গা পা ধুলোঁ আৰু এগেইন ৰাতিপুৱা একদম টিকলি আমাৰ কাৰণে চাহ বনাই আনিছে। চাওকচোন কি ধুনীয়াকৈ সজাই আনিছে সজাই আনিছে দেখিছে এই টিকলিয়ে চাহ সঞ্জীৱে এইফালে দেখাই দিওঁ মাছ গোটেই ভাতখিনি এই মাছখিনি বয়ে ভাত জনাই সঞ্জীৱে ভাবিছে বঢ়িয়া। এইফালে মাছ হ'ব উৰুকা এতিয়াও শেষ হোৱা নাই দেখিছা পিছফালে খৰি চৰি থৈছোঁ আমি ৰাতি জুই ফুৱাব লাগিব। সঞ্জীৱত থাকিব ইয়াত সঞ্জীৱত থাকিব ইয়াত মই যাম ঘৰলৈ ৰহালে আৰু তাত আমি উৰুকা চেলিব্ৰেট কৰিম। সঞ্জীৱে ইয়াৰ ভিডিঅ' পাৰিলে কৰিব কিন্তু এইটো ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ আমি চাহৰ জৰিয়তে দেই তুলুমণি থেংক ইউ। মাত বোল নাই দেঙা নেকি?